পুনৰ শক্তি বৃদ্ধি পাইছে অখিল গগৈ ৰাইজৰ দলৰ বৃহৎ যোগদান কাৰ্যসূচী অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ এতিয়া শক্তি বৃদ্ধি পাইছে আৰু মেৰেৰ চৰত জনসমুদ্ৰত পৰিণত হৈছে ৰাইজৰ দলৰ গণসমাবেশ দলৰ সভাপতি অখিল গগৈৰ উপস্থিতিত এই যোগদান সভাৰ আয়োজন কৰা হৈছে কিছু বিশদ তথ্য আছে সবিস্তাৰে আমি আপোনালোকক জনাম ২৬ৰ নিৰ্বাচনী আসলতে ৰণদংকা আৰু সেই সন্দৰ্ভত এই বিশদ তথ্য আপোনালোকক জনাম ২৬ৰ আসলতে যি নিৰ্বাচন সেই নিৰ্বাচনক লৈ এতিয়া শক্তিশালী উত্থান দেখিবলৈ পোৱা গৈছে ৰাইজৰ দলৰ উল্লেখ কৰিব বিচাৰিম যে শেহতীয়াকৈ আসলতে দলৰ যি ৰদবদল হেয়া কোনো নতুন কথা নহয় আৰু ৰাইজৰ দলৰ এবাৰ এই বৃহৎ যোগদান কাৰ্যসূচী অখিল গগৈৰ উপস্থিতিত অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ এতিয়া শক্তি বৃদ্ধি পাইছে মেৰেৰ চৰত জনসমুদ্ৰত পৰিণত হৈছে ৰাইজৰ দলৰ গণসমাবেশ দলৰ সভাপতি অখিল গগৈৰ উপস্থিতিত এই যোগদান সভাৰ আয়োজন কৰা হয় ৰাইজৰ দলে আৰম্ভ কৰিছে ২৬ৰ নিৰ্বাচনী ৰণদংকা আৰু ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে শক্তিশালী উত্থান দেখিবলৈ পোৱা গৈছে এতিয়া ৰাইজৰ দলৰ বিজেপি অগপক প্ৰত্যাহ্বান জনাই ৰাইজৰ দলৰ এয়া বৃহৎ যোগদান কাৰ্যসূচী বিশাল গণসমাবেশত ৰাইজৰ দলত যোগদান কৰিছে সদ্য অগপত্যাগী নেতাসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা পাৰভেজ ৰহমানে ৰাইজৰ দলত যোগদান কৰাৰ আমি খবৰ লাভ কৰিছো পাৰভেজ ৰহমান হ'ব ২৬ৰ বিধানসভা নিৰ্বাচনৰ সৃজনগ্ৰাম সমষ্টিৰ প্ৰাৰ্থী গণসমাবেশত ২৬ৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ঘোষণা অখিল গগৈৰ বঙাইগাঁও জিলাত আসলতে এই বিষয়টোক লৈ এতিয়া যি চৰ্চা চলি আছে বঙাইগাঁও জিলাৰ মেৰেৰ চৰৰ আমি এইসমূহ দৃশ্যাংশ দেখুৱাইছোঁ বঙাইগাঁও জিলা সমিতিৰ সভাপতি মহিধৰ ৰায়ৰ সভাপতিত্বত এই যোগদান কাৰ্যসূচী পুনৰ শক্তি বৃদ্ধি পাইছে অখিল গগৈৰ ৰাইজৰ দলৰ এই বৃহৎ যোগদান কাৰ্যসূচী আপোনালোকে ইতিমধ্যে দেখিছে অখিল গগৈৰ উপস্থিতিত এই বৃহৎ যোগদান কাৰ্যসূচী আসলতে আয়োজন কৰা হয় অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ এতিয়া শক্তি বৃদ্ধি পাইছে ২৬ৰ নিৰ্বাচনক লৈ এতিয়া শক্তিশালী আসলতে হৈ পৰিছে ৰাইজৰ দল মেৰেৰ চৰৰ জনসমুদ্ৰত পৰিণত হৈছে ৰাইজৰ দলৰ গণসমাবেশ দলৰ সভাপতি অখিল গগৈৰ উপস্থিতিত এই যোগদান সভাৰ আয়োজন কৰা হৈছে ৰাইজৰ দলে ২৬ৰ নিৰ্বাচনী ৰণদংকা বজাবলৈ এক প্ৰকাৰ সাজু হৈছে এতিয়া ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে শক্তিশালী উত্থান দেখিবলৈ পোৱা গৈছে ৰাইজৰ দলৰ বিজেপি অগপক প্ৰত্যাহ্বান জনাই ৰাইজৰ দলৰ বৃহৎ যোগদান কাৰ্যসূচী বিশাল গণসমাবেশত ৰাইজৰ দলত যোগদান সদ্য অগপ ত্যাগী নেতাসকলৰ ইতিমধ্যে আপোনালোকে দেখিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা পাৰভেজ ৰহমানৰ ৰাইজৰ দলত তেওঁলোকৰ এয়া যোগদান আৰু কেৱল ইমানে নহয় পাৰভেজ ৰহমান হ'ব ২৬ৰ বিধানসভা নিৰ্বাচনৰ সৃজনগ্ৰাম সমষ্টিৰ প্ৰাৰ্থী সমান্তৰালভাৱে আজিৰ দিনটোৰ সেই যোগদান সভা গণসমাবেশত ২৬ৰ যি ৰাইজৰ দলৰ প্ৰাৰ্থী ঘোষণা কৰিছে ইতিমধ্যে অখিল গগৈয়ে এই বৃহৎ যোগদান কাৰ্যসূচী ইতিমধ্যে আপোনালোকে প্ৰত্যক্ষ কৰিছে বঙাইগাঁও জিলাৰ মেৰেৰ চৰৰ ৰাইজৰ দলৰ এই বিশাল জনসভা আজি সম্বোধন কৰে বিধায়ক অখিল গগৈ আৰু বঙাইগাঁও জিলা সমিতিৰ সভাপতি মহিধৰ ৰায়ৰ সভাপতিত্বত এই যোগদান কাৰ্যসূচীৰ আয়োজন কৰা হয় সকলোৰে চিনাকি পাৰভেজ ৰহমানক ৰাইজৰ দললৈ আঁকোৱালি লৈছে আমাৰ হালধীয়া ৰাইজৰ দলৰ গণসমাবেশতে আজি অসম গণ পৰিষদ দলৰ সংখ্যালঘু পক্ষৰ সাধাৰণ সম্পাদক ষ্টেটৰ সাধাৰণ সম্পাদক আমাৰ পাৰভেজ ৰহমান ডাঙৰীয়াই আমাৰ দলত আজি যোগদান কৰে আজি হাজাৰ হাজাৰ ৰাইজে সংখ্যালঘু ৰাইজে হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজে আজি সংকল্প গ্ৰহণ কৰে যে ২০২৬ চনত হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF এই দুইটা দলকে ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিব এই দুইটা দলক পৰাজিত কৰিব
আজি হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজে সংকল্প লয় যে 2026 চনত সাম্প্ৰদায়িক দলক যদি অসমৰ ৰাজনীতিৰ পৰা বিদায় নিদিয়ে তেতিয়াহ'লে অসমত হিন্দু মুছলমান কোনেও শান্তিৰে থাকিব নোৱাৰে। অসমৰ মানুহৰ মৌলিক সমস্যাবিলাকৰ কোনো সমাধান নহয়। আনকি ৰাইজে এই কথাও মত ব্যক্ত কৰে যে অকল কংগ্ৰেছক চৰকাৰ দিলেও লাভ একো নহয়। কংগ্ৰেছৰ লগত যদি আন আঞ্চলিক দলসমূহ লগত নাথাকে আৰু বামপন্থী গণতান্ত্ৰিক দলসমূহ যদি লগত নাথাকে কংগ্ৰেছৰো ইতিহাস বিশেষ ভাল নহয়। সেইকাৰণে আজিৰ এই গণসমাৱেশত হাজাৰ হাজাৰ মানুহে সংকল্প গ্ৰহণ কৰে যে 2026 চনত বিজেপিক কৰোৱাব, AIDF কৰোৱাব, কিন্তু বিৰোধী ঐক্যমঞ্চক জিকাব অকল কংগ্ৰেছক বা অকল সকলোৰে চিনাকি পাৰভেজ ৰহমানক ৰাইজৰ দললৈ আঁকোৱালি লৈছে। আমাৰ হালধীয়া গামোচাৰে আৰু পাৰভেজ ৰহমানে ঠিক আছে। ৰাইজৰ দলৰ গণসমাৱেশতে আজি অসম গণ পৰিষদ দলৰ সংখ্যালঘু গোটৰ সাধাৰণ সম্পাদক, ষ্টেটৰ সাধাৰণ সম্পাদক আমাৰ পাৰভেজ ৰহমান ডাঙৰীয়াই আমাৰ দলত আজি যোগদান কৰে। আজি হাজাৰ হাজাৰ ৰাইজে, সংখ্যালঘু ৰাইজে, হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজে আজি সংকল্প গ্ৰহণ কৰে যে 2026 চনত হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF এই দুইটা দলকে ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিব, এই দুইটা দলক পৰাজিত কৰিব। আজি হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজে সংকল্প লয় যে 2026 চনত সাম্প্ৰদায়িক দলক যদি অসমৰ ৰাজনীতিৰ পৰা বিদায় নিদিয়ে তেতিয়াহ'লে অসমত হিন্দু মুছলমান কোনেও শান্তিৰে থাকিব নোৱাৰে। অসমৰ মানুহৰ মৌলিক সমস্যাবিলাকৰ কোনো সমাধান নহয়। আনকি ৰাইজে এই কথাও মত ব্যক্ত কৰে যে অকল কংগ্ৰেছক চৰকাৰ দিলেও লাভ একো নহয়। কংগ্ৰেছৰ লগত যদি আন আঞ্চলিক দলসমূহ লগত নাথাকে আৰু বামপন্থী গণতান্ত্ৰিক দলসমূহ যদি লগত নাথাকে কংগ্ৰেছৰো ইতিহাস বিশেষ ভাল নহয়। সেইকাৰণে আজিৰ এই গণসমাৱেশত হাজাৰ হাজাৰ মানুহে সংকল্প গ্ৰহণ কৰে যে 2026 চনত বিজেপিক কৰোৱাব, AIDF কৰোৱাব, কিন্তু বিৰোধী ঐক্যমঞ্চক জিকাব অকল কংগ্ৰেছক বা অকল ৰাইজৰ দলক নহয়।